নমস্কাৰ মই ছাত্ৰ ছাত্ৰীসকল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ টপাৰ বেবী ইউটিউব চেনেল চাই থকাৰ বাবে। ছাত্ৰ ছাত্ৰীসকল, আজি আমি ভিডিঅ'টো যোগেদি আলোচনা কৰিম যে যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত মেট্ৰিক এইচএছ দিব সেইসকল ছাত্ৰ ছাত্ৰীক আমি আলোচনা কৰিম যে গ্ৰেছ মাৰ্ক দিব নে নাই। হয়, তোমালোকে যদি কোনোবা ছাবজেক্টত অলপ মাৰ্কছ কম পোৱা, 2-3 নম্বৰ কম পোৱা, তেন্তে তোমালোকৰ গ্ৰেছ মাৰ্কছ দিব নে নাই, তোমালোকৰ গ্ৰেছ মাৰ্ক দি পাছ কৰাই দিব নে নাই, সবিশেষ আজি ভিডিঅ'টো যোগেদি আলোচনা কৰিম। আৰু যদি গ্ৰেছ মাৰ্ক দিয়ে কিমান দিব আৰু কোনটো ছাবজেক্টত কিমান দিব, সবিশেষ আজি আমি ভিডিঅ'টো যোগেদি আলোচনা কৰিম। তোমালোকে যদি চেনেলটোত কোনোবাই নতুনকৈ ভিজিট কৰিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কিয়নো এইটো চেনেলৰ যোগেদি তোমালোকৰ মেট্ৰিক তথা এইচএছৰ খবৰসমূহ দি থকা হয়। তোমালোকে ইতিমধ্যে স্ক্ৰীনৰ ফোনত দেখা পাইছা যে ইতিমধ্যে তোমালোকৰ এডমিট কাৰ্ড আহি পৰিছে। চ' তোমালোকৰ অতি শীঘ্ৰে এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে, তোমালোকৰ হাতত সময় নাই। তোমালোকে অকণ যিখিনি সময় আছে তোমালোকে ভালকৈ পঢ়িবা। আমি ভিডিঅ'টোৰ যোগেদি কৈ আছোঁ যে তোমালোকে গ্ৰেছ মাৰ্ক দিয়া হ'ব, প্ৰত্যেকটো ছাত্ৰ ছাত্ৰীক গ্ৰেছ মাৰ্ক দিয়া হ'ব যদি কোনোবাই 2-3 নম্বৰকৈ কম পায়। ধৰা তুমি ইংলিছত ধৰা 5 মাৰ্ক হৈছে 27, যদি তুমি তাত 24 পোৱা 25 পোৱা তেন্তে তোমালোকক 2 মাৰ্কছ দি তোমালোকক পাছ কৰাই দিয়া হ'ব। এইটো আগৰ পৰাই দি আছে আৰু এতিয়াও দিব, তোমালোকে এইটো টেনশ্যন কৰিব নালাগে। হয়, ইতিমধ্যে যিহেতু নতুন নিয়ম কৰিছে, তোমালোকে MCQৰ যিটো বিষয়ত থাকিব সেইখিনি বিষয়ত তোমালোকে 10টা MCQ আৰু 13টা MCQ তোমালোকে কাৰেক্ট কৰিব লাগিব, আৰু সিফালে তোমালোকে 10টা বা 13টা তোমালোকে ডাঙৰ এনচাৰৰ সেইখিনি শুদ্ধ কৰিব লাগিব, তেতিয়াহে তোমালোকে পাছ হ'বা। চ' মোৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পাছ কৰাৰ তোমালোকে গ্ৰেছ মাৰ্ক দিয়া হয়, আগৰ পৰাই দিয়া হয়, কোনো টেনশ্যন কৰিব নাই। কিন্তু এইবাৰ ফেইলৰ সংখ্যা কম হ'ব, যিহেতু নতুন নিয়ম কৰিছে। কুৱেশ্যন পেটাৰ্ণ হ'লেও যদি কৈছে টান হ'ব, কিন্তু কুৱেশ্যন পেটাৰ্ণ সহজ হ'ব।